নমস্কাৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি পাঠ কৰিবলৈ লৈছোঁ ডক্টৰ গায়ত্ৰী বৰা কাকতিৰ গল্প যাদুকৰৰ স্বপ্নভংগ। শুনকচোন। মা যাদু চাম, পিচি চৰকাৰৰ যাদু। আমাৰ 4 বছৰীয়া ল'ৰা গীতে জঁপিয়াই জঁপিয়াই চিঞৰি উঠিল, হ'ব চিঞৰি নাথাকিবা। গীতৰ দেউতাকৰ সৈতে আমি তিনিও প্ৰেক্ষাগৃহৰ ভিতৰত সোমালোঁ। আৰম্ভ হ'বলৈ বেছ কিছু সময় আছে। বহু দিনৰ মূৰত যাদু চাবলৈ আহিছোঁ। এটা সময়ত যাদু চাই ভুল গৈছিলোঁ। দাদাক ষ্টেজলৈ মাতি নিজে গাৰ পৰা চুপি এটা দি পানী উলিয়াইছিল। বহু দিনলৈ মোৰ লগৰ ল'ৰা ছোৱালীৰ আগত লাজ লাগি আছিল। ছোৱালীজনী বাকচত ভৰাই কাটি দুচেও কৰি দিয়াৰ পিছত আকৌ যে জি উঠিছিল, কি আশ্চৰ্য! আমাৰ কণমানি গীতৰ আকৌ শেহতীয়া লক্ষ্য যাদুকৰ হোৱাৰ। আজি কেইদিনমানৰ পৰা ঘৰলৈ অহা আলহীক যাদু দেখুৱাই আচৰিত কৰিব খোজে। পইচা এটা কিলাকুটিৰ ফাঁকত লুকুৱাই পইচাটো নাই বুলি কয়। আলহীয়ে পইচাটো দেখিলেও আচৰিত হোৱাৰ ভাও ধৰে। কেতিয়াবা বেচেৰাৰ হাতৰ পৰা পইচাটো মানুহৰ সন্মুখতে পৰি যায়। সি আকৌ এবাৰ দেখুৱাব খোজে খেলটো। মুঠতে সি আগলৈ যাদুকৰ হ'বই হ'ব বুলি ঘোষণা কৰাৰ সময়তে যাদু প্ৰদৰ্শনত আমাৰ উপস্থিতি। অৱশ্যে মুহূৰ্তে মুহূৰ্তে তাৰ জীৱনৰ লক্ষ্য সলনি হয়। সিদিনালৈকে সি আইচক্ৰীম বিক্ৰী কৰা মানুহ হ'ম বুলি ভাবি আছিল। পিছে তাক স্কুলৰ পৰা আনিবলৈ যাওঁতে গৰমত ঘামি জামি আইচক্ৰীম বিক্ৰী কৰাৰ কষ্ট সম্পৰ্কে মোৰ বান্ধৱী এগৰাকীৰ লগত যেতিয়া আলোচনা কৰা শুনিলে, সি সেই লক্ষ্য বাদ দিলে। এইখিনিতেই মোৰ গীতলৈ খং উঠে। ল'ৰাটো স্ফূৰ্তিবাজ। ইমান কম সময়তে তাৰ ইমানবোৰ প্ৰশ্ন, কিন্তু সি কষ্ট কৰিবলৈ বৰ এলাহ কৰে। খুব চঞ্চল। পাইলট হ'ব বুলি কেইবাদিনো প্ৰচাৰ চলাইছিল মাজতে। পিছে হনুমান মেলাত চকৰিত উঠি যেতিয়া মূৰঘূৰণি হ'ল, সেইদিনাই পাইলট নহওঁ বুলি আমাক ক'লেহি। বনৰক্ষী বিষয়া হোৱাটো প্ৰায় খাটাঙেই আছিল। চোৰাং চিকাৰীক কেনেকৈ গুলীয়াই মাৰিব তাৰ বহুত প্ৰেক্টিচ কৰিলে ওচৰৰ সমনীয়াখিনিৰ লগত। কিন্তু কাজিৰঙালৈ যাওঁতে নিচেই ওচৰৰ পৰা হাতীৰ চিঞৰটো শুনি ভয়তে কান্দি কান্দি ঘোষণা কৰিলে, সকলো কৰিলেও সি বন জংঘললৈ চাকৰি কৰিবলৈ নাযায় কেতিয়াও। মোৰ খং উঠে। ইমান সৰুতে ইমান এলাহ আৰু ভয়াতুৰ হ'লে কেনেকৈ হ'ব? মই বকিবলৈ আৰম্ভ কৰোঁ তাৰ বয়সটো পাহৰি। চিটিবাছৰ হেণ্ডিমেন হোৱাৰ সপোনটো চলি থাকোঁতেই স্কুললৈ অহা যাদু দেখুওৱা মানুহজনৰ প্ৰভাৱত সি ঘৰতে সৰু সুৰা যাদু দেখুৱাবলৈ আৰম্ভ কৰিলে। বৰ্তমান গীতৰ জীৱনৰ লক্ষ্য আৰু সপোন এজন যাদুকৰ হোৱাৰ। এতিয়া এয়া সি জিলা পুথিভঁৰালত বহি বিস্ময়ত ডাঙৰ হৈ যোৱা চকু দুটা মেলি পিচি চৰকাৰৰ যাদু উপভোগ কৰিছে। মাজে মাজে সি উত্তেজনাত বহাৰ পৰা উঠি দিয়ে, আকৌ বহি পৰে। পাৰ চৰাইবোৰ মা ক'ৰ পৰা আহিল? পিছত কম। পানীবোৰ জাৰটোৰ পৰা নিজে নিজে কেনেকৈ ওলাই আছে মা? পিছত কম। বাকচটো দুটুকুৰা হোৱাৰ পিছতো কেনেকৈ মানুহজন জীয়াই থাকিল? পিছত কম। ইমানবোৰ কাগজৰ ফুল ক'ৰ পৰা আহিল মা? পিছত কম। চকু বান্ধি ইমান ধুনীয়া ছবি কেনেকৈ আঁকিছে মা? পিছত কম। বোমা ফুটাই মানুহটো মৰাৰ পিছত ক'ৰ পৰা দৌৰি আহিল? পিছত কম নহয়, এতিয়া মনে মনে থাকা। আকৌ বোমা ফুটিব নেকি মা? কাণত হাত দি ভয়তে পেপুৱা লগা গীতক দেখি মোৰ আকৌ টিঙিচকৈ খংটো উঠি আহিল। ইমান ভয় কিয় তোমাৰ? কাণৰ পৰা হাত আঁতৰোৱা আৰু মন দি যাদু চোৱা।
অৱশেষত আমি যাদু চাই প্ৰেক্ষাগৃহৰ পৰা ওলাই আহিলোঁ। এইবাৰ মই গীতক বুজাব লগা হ'ল যে যাদু এবিধ কলা। তাৰ বাবে প্ৰয়োজন যথেষ্ট অভ্যাস, সাধনাৰ। বাকচত সোমাই থকাৰ কাইদা, হাতৰ ফাকতে কাগজৰ টুকুৰা ৰখাৰ কাইদা আয়ত্ব কৰিবলৈ অভ্যাস কৰিব লাগিব। সকলো কথাৰ যুক্তি আছে। কেতিয়াবা বিজ্ঞানৰ খেলো সোমাই থাকে যাদুৰ মাজত। কিন্তু যাদুকৰ হ'বলৈ তুমি অভিনয় জানিব লাগিব। মানুহক বিশ্বাস জন্মাব পাৰিব লাগিব যে তুমি যি কৈছা সেয়াই সত্য। তুমি যি দেখুৱাইছা সেইটোহে দৰ্শকে দেখিব লাগিব। মানুহক সন্মোহিত কৰিব পাৰিব লাগিব। সেয়ে কঠোৰ সাধনাৰ প্ৰয়োজন। মনতে ভাবিলোঁ, আজিকালি যাদু নাই ক'ত। ধৰ্ম মন্দিৰত যাদু, ৰাজনীতিবিদৰ যাদু, বুদ্ধিজীৱীৰ লিখনিৰ যাদু, উপাৰ্জন আৰু খৰচৰ মাত্ৰাৰ তাৰতম্যৰ যাদু, বস্তুৰ দাম বঢ়াটো তাৰ যাদু, প্ৰেমিক প্ৰেমিকাৰ মিছা প্ৰতিশ্ৰুতিৰ যাদু। আমি সাধাৰণ দৰ্শক মাথো, সন্মোহিত দৰ্শক। এইবোৰ কথা কণমানি গীতে বুজিব পৰা হোৱা নাই। সি মাথো কিছু সময় চিন্তা কৰি এটা হুমুনিয়াহ কাঢ়ি ক'লে, মই যাদুকৰ নহওঁ বুলি ঠিক কৰিলোঁ মা। যি কৰিম সকলোৱে বুজি পোৱাকৈ কৰিম, দেখাকৈ কৰিম। মোৰ এই ভয়াতুৰ পৰিশ্ৰম বিমুখ কণমানি ল'ৰাটোলৈ কিন্তু আজি খং নুঠিল। মই গীতৰ অকণমান হাতখন খামুচি ধৰি আন্তৰিকতাৰে কৈ উঠিলোঁ, তোমাৰ ইচ্ছা পূৰণ হওক। ধন্যবাদ।